हेलो फ्रेंड्स এতিয়া মই আছো নৰ্থ সিকিম মানে নৰ্থ সিকিমৰ পিনে আহি আছো আজি ৰাতিপুৱা 11টা বজাতে ষ্টাৰ্ট দিছিল গাড়ী আৰু এতিয়া 2টা বাজিছে এখন হোটেলত ৰহিছে আৰু আজি 7টা 8টা মানত লাচেন পাম লাচেন খুব ধুনীয়া ঠাই হয় আৰু এই যিখিনি মানে আহোতে যেটো পেকেজ মই টুৰ লৈছো সেই পেকেজটো আপোনাক পিছত কম কিমান পৰিছে আৰু পেকেজটোত এই 2 ৰাতি 3 দিনৰ মানে তাতে থকা লোৱা খোৱা অল এভৰিথিং ইনক্লুডিং ব্ৰেকফাষ্ট এই গুটেখিনি সেই এটা খৰচতে আহি আছে আৰু হোটেলখনত যিখন হোটেলত এতিয়া ৰখিছো মানে সেই হোটেলখন মানে ভিডিও কৰিব নোৱাৰিলো কাৰণ মানে বুফে সিস্টেম আছিল মানে লৈ খাব লাগে নিজে হেতু কাৰণে মানে নকৰিলো ভিডিও আৰু বাকি ভিউটো ইয়াতো ধুনীয়া এটা ভিউ আহিছে আৰু আমি যিখন গাড়ীৰে আহিছো আজি এখন চাই লওক এই গাড়ীখন এইখন হালধীয়া ইয়েলো কালাৰৰ যিখন আছে মাজত এইখন গাড়ীত আমি আহিছো আজি আৰু মোটামুটি টোটেল 7জন মানুহ আহিছো 7জন ড্ৰাইভাৰ এটি 7জন একচুয়ালি বাকি এনে 6জন আহিছো আৰু তাত আজি 7টা 8টা মানত পাম বাকি রুম বিলাক আপোনালোকক দেখাম কেনেকুৱা মানে দুদিন মান আগত যে মানে মই আহিব লাগিছিল সোমবাৰে একচুয়ালি নৰ্থ সিকিমত কিন্তু আহিব পৰা নাছিলো কাৰণ সিয়াম আহিছিল আৰু সেই সিয়াম দেখাই পাইছে পতাকাবিলাক যে লুগুৱাই আছিল ইয়ালে আহিছিল মানে মংগন ডিস্ট্ৰিক্ট হয় এখন এই মংগন ডিস্ট্ৰিক্টলৈ আহিছিল সিয়াম হেতু কাৰণে আমি পারমিটটো পোৱা নাছিল টুৰিষ্টক পারমিট দিয়া নাছিল মানে হেতু কাৰণে আমি মানে দুদিন দেৰিকৈ আহিব লগা হ'ল আৰু আজি মেঘ আছে বাবে কি হ'ল এইখিনিত মানে কাঞ্চনজংঘাটো ইয়াৰ পৰা দেখা পায় ঠিক আছে কিন্তু এই মেঘ থকা কাৰণে পুৰা এইখিনিতে মানে এইফালে আৰু এইফালে এখন পাহাৰ আৰু এইফালে এখন পাহাৰ এই পাহাৰৰ মাজেদিটো নদী বৈ আহিছে নহয় সেইটো হ'ল তিস্তা নদী তিস্তা ৰিভাৰ বুলি কয় হেতু তিস্তা ৰিভাৰ দেখিছেনে এইটো তিস্তা ৰিভাৰ আৰু এই ৰিভাৰটো পুৰা সিকিমৰ মাজেৰে মানে এনেকৈ নৰ্থৰ পৰা আহিছে পুৰা বৈ গৈছে সুন্দৰ মানে ভিউটো কিন্তু কাঞ্চনজংঘা ভিউ এইটো একচুয়ালি কথা হ'ল কি এতিয়া মেঘৰ কাৰণে ইমান দেখা যোৱা নাই মানে এই মেঘখিনিৰ কাৰণে ঠিক আছে নেক্সট আকৌ আমি আগবাঢ়ি যাওঁ এইটো হ'ল নাগা ফলছ মানে আৰু ওপৰৰ পৰা আহি আছে আৰু আমি এতিয়াতো গৈ আছো লাচেন আৰু লাচেনত মানে গৈ থাকোতে এনেকুৱা আৰু সৰু সুৰা মানে বহুত কিটা ফলছ আছে এইখন সেইফালে এনেকুৱা এটা ফলছ আছে এই দুটেইখনটো পাহাৰে আৰু এনেকুৱা সৰু সুৰা বহুতটা ফলছ আছে বেছি ডাঙৰ মানে ইয়াৰে ফলছবিলাক বহুত ডাঙৰ ফলছ নহয় মানে একদম সৰু সৰু হয় এইটো এনেতো ৱাটাৰ ফলছ মোৰ খুবেই প্ৰিয় কিন্তু ইয়াতে এতিয়াতো সাঁতুৰিব নোৱাৰোঁ কিন্তু সাঁতুৰিব পাৰিলে বেছি ভাল লাগে মানে ৱাটাৰ ফলছত এইটো হ'ল নাগা ফলছ এইটো এটা চেক পইণ্ট হয় ইয়াৰ পৰা কোনখিনি ঠাই কিমান কিলোমিটাৰ হেতু গোটেই দেখা দিছে আৰু আমাৰ গাড়ীৰ যিখন পাছ মানে ইয়াৰ পৰা এন্ট্ৰি পাছ ল'ব লাগে ড্ৰাইভাৰজন তাত গৈছে তাতে আছে আৰু ইয়াতে এটা কথা কৈ থৈ দিলোঁ আপোনালোকক যে এইফালে বিসলেৰী যিটো পানী বটল ৱাটাৰ বটল আছে ডিসপোজেল বটল সেইটো এলাউ নাই গতিকে সেই বটলটো যদি পায় ওপৰত চেকিঙত তে 5000 মানে ফাইন গতিকে সেই বটলটো এই মানে নৰ্থৰ ফালে আহিলে সেই বটলটো ইউজ কৰিব নোৱাৰিব কিন্তু এইটো কৈ থৈ দিলোঁ বাকী ড্ৰাইভাৰ আমাৰ আহি গ'ল এতিয়া আমি আৰম্ভ কৰোঁ এইটো এটা টানেল হয় আৰু এই ঠেং টানেল নামটো হ'ল ঠেং টানেল চাওক এবাৰ লাইট পুৰা মজা ভিউটো চাই লওক এবাৰ বঢ়িয়াকৈ সুন্দৰ কিবা একদম ধুনীয়াকৈ বনাইছে ওপৰৰ ভিউটো চাওক না কেনেকুৱা মজা এইটো দেখিছেনে
ভিউটো এবাৰ চাই লওকচোন। এই ভিউটো মজা ভিউ, মজা। এই পাহাৰ দেখিছে নহয়, সেয়া মেঘ, ঠিক আছে। এইখন আৰু তলফালে যদি আপোনালোকে চাই, এয়া চাওক, এইটো ডেম আৰু এইটো তিষ্টা ৰিভাৰটোৱে হয়, এই তিষ্টা ৰিভাৰটোৱে হয়। এই ধুনীয়া মানে বিউটিফুল। আৰু এই যিটো নদী, সেই ইয়াতে এই ডেমটোৰ নাম হ'ল চুমথাং ডেম, চুমথাং ডেম। আৰু এই দুটা ৰোড ডিভাইড হৈছে, এইফালে লাচুং আৰু আমি গৈ আছোঁ লাচেন, মানে এইপিনে। আৰু সেইটো চাইড লাচুং যাম, কালি যাম মানে আমি। আৰু এতিয়া মই লাচেনত আহি পাইছোঁ। লাচেনৰ মানে এইখন হোটেল হয় হা, এই হোটেলখনত মই ৰাতি থাকিম এতিয়া, মোৰ মানে হোটেলখনত। আৰু হোটেলখনৰ নামটো আপোনালোক দেখাই দিছোঁ। হোটেলখনৰ নাম হ'ল এইটো হোটেল নৰলহা, ঠিক আছে। লাচেনৰ হয়, চাটেন জেগাটোৰ নাম। এতিয়া মই আপোনালোক ৰুমকেইটা দেখাম বলকচোন এবাৰ, বলক। ৰুমকেইটা মোৰ ছিংগল ৰুম কাৰণে চাগে অকণমান ছিংগল বেড হ'ব। গতিকে আপোনালোক মই ৰুমটো দেখাই আছোঁ এবাৰ। এইটো ৰুম নম্বৰ মোৰ এইটো 208। বলকচোন ভিতৰতে চাওঁ কিনো আছে। মানে বেছি ডাঙৰ ৰুম নহয় এইটো ৰুম। টেবুল আছে, পানী বটল আছে, আৰু মই এইবিলাক থৈ দিছোঁ মোৰ হা। আৰু এইটো হ'ল ডাষ্টবিন পেলোৱাৰ কাৰণে, এইখন ছিংগল সিহঁতে দি দিছে এইবিলাক। আৰু মোৰ বেগ এটা থৈছোঁ, এখন বহা চেয়াৰ আছে। আৰু বাথৰুমটো এবাৰ দেখাই দিছোঁ মই, এটাচ হয় বাথৰুম পায়খানাটো। হাইজিনে হয়, ধুনীয়া হাইজিনে হয়, ধুনীয়া হয়, চাই লওক। আৰু বৰ্তমান লাচেনত মই চাওঁতে অলপ আগতে 14 ডিগ্ৰী চলি আছে মানে এতিয়া। আৰু মিনিমাম দেখাইছে 7 ডিগ্ৰী, মানে ৰাতিলৈ চাগে 7 ডিগ্ৰী হৈ যাব। এইটোৱে ৰুম। আৰু সৰু ৰুম, ঠিকে আছে, কমফৰ্টেবল ৰুম হয়, ধুনীয়া হয়, মানে হাইজিনো হয়, চাফা হয়, ধুনীয়া। আৰু চাৰ্জাৰ পইণ্ট দুটাকৈ আছে, এইটো এটা, আৰু তলত এটা আছে, যোৱাটো আছে। আৰু পানীটো গৰম পানী দি দিছে। আৰু মোৰ মানে ৰুমটোৰ সন্মুখতে এটা বেলকনি আছে, এইটো চাওক, বাহিৰৰ ভিউটো দেখা পায়। এতিয়া ৰাতি হৈছে, এইবিলাক আৰ্মি চব, এই আৰ্মি কেম্প হয় এইটো। আৰু এই গোটেই আৰু লাচেনৰ ভিউটো দেখা পায় অকণমান। আৰু পাহাৰে যিহেতু এই চাওক, এই গোটেই পাহাৰ। আৰু চন্দা মামা দেখা নাপায় এতিয়া, পাহাৰ আন্ধাৰ হৈ আছে। বেলকনিটো ভালে হয়, ফুল চুল ধুনীয়াকৈ আঁৰি থৈ দিছে। ৰাতিপুৱাৰ ভিউটো এবাৰ আপোনালোকক মই ট্ৰাই কৰিম দেখুৱাবলৈ।